আজি সমগ্ৰ ভাৰতবৰ্ষৰ লগতে চতিয়াৰ উত্তৰ অঞ্চলৰ চেঙামাৰী উচ্চ মাধ্যমিক বিদ্যালয় আৰু অসম আদৰ্শ বিদ্যালয় বৰপামত বিজ্ঞান শিক্ষক ৰিপুঞ্জয় বৰদলৈৰ তত্ত্বাৱধানত ৰাষ্ট্ৰীয় বিজ্ঞান মনস্কতা দিৱস পালন কৰা হয়। উল্লেখযোগ্য যে 2013 চনৰ 20 আগষ্ট তাৰিখে অজ্ঞাত আততীয়াৰ গুলীত মৃত্যু হোৱা বিজ্ঞান মানসিকতা প্ৰচাৰ আৰু প্ৰসাৰ হকে কাম কৰা চিকিৎসক ডক্টৰ নৰেন্দ্ৰ দাভোলকাৰৰ প্ৰতি শ্ৰদ্ধা জনাই এই দিৱস পালন কৰি অহা হৈছে। আজিৰ দিনটোত নৰেন্দ্ৰ দাভোলকাৰৰ লগতে এম কালবুৰ্গী, গোবিন্দ পাঞ্চাৰে আৰু গৌৰী লংকেশকো স্মৰণ কৰা হয়। উপৰোক্ত চাৰিগৰাকী ব্যক্তিক তথাকথিত গডমেনসকলৰ গুণ্ড বাহিনীয়ে হত্যা কৰিছিল। অসম আদৰ্শ বিদ্যালয় বৰপামত সঞ্চালক নৃপেন বৰদলৈয়ে ছাত্ৰ ছাত্ৰীৰ মাজত বিজ্ঞান মানসিকতা সৃষ্টি কৰাৰ অৰ্থে মানৱ শৃংখল আৰু সজাগতামূলক শোভাযাত্ৰাত উদ্দেশ্যি বক্তব্য ৰাখে। চেঙামাৰী উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক ধীৰেন বৰা, ছাত্ৰ সংসদৰ অধ্যক্ষা দৈৱকী ভাণ্ডাৰী, জ্যেষ্ঠ বিজ্ঞান শিক্ষক অশোক হাজৰিকাই আজিৰ দিনটোৰ তাৎপৰ্য ব্যাখ্যা আগবঢ়াই বক্তৃতা প্ৰদান কৰে। দুয়োখন বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ মাজত নৰেন্দ্ৰ দাভোলকাৰৰ ওপৰত বক্তৃতা প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়। উক্ত বক্তৃতা প্ৰতিযোগিতাত অসম আদৰ্শ বিদ্যালয় বৰপামৰ খুচি ঘাটুৱাৰ প্ৰথম, চেঙামাৰী উচ্চ মাধ্যমিক বিদ্যালয়ৰ সুহানা চুলতানা আৰু আয়াত আহমেদ বৰবৰাই ক্ৰমে দ্বিতীয় আৰু তৃতীয় স্থান লাভ কৰে। অসম আদৰ্শ বিদ্যালয় বৰপামত প্ৰতিযোগিতা আৰু শোভাযাত্ৰা পৰিচালনা কৰে অধ্যক্ষা বৰ্ণালী কৰ্মী, বিজ্ঞান শিক্ষক ফিৰোজ খান, পূৰ্ণিমা বৰমুদৈ আৰু হেমন্ত কেউটে। বিশ্বনাথৰ পৰা ৰমেশ চন্দ্ৰ চৰেণৰ ৰিপৰ্ট, JNKD নিউজ। হয়, আমি ৰাষ্ট্ৰীয় বিজ্ঞান মনস্কতা দিৱস আজি দুটা স্থানত অনুষ্ঠিত কৰিছোঁ। এটা হৈছে চেঙামাৰী উচ্চ মাধ্যমিক বিদ্যালয়ত আপোনালোকে দেখিছে যে আমি অনুষ্ঠিত কৰিছোঁ, আৰু এতিয়া আমাৰ এখন ব্যক্তিগত খণ্ডৰ বিদ্যালয় অসম আদৰ্শ বিদ্যালয় বৰপামত আমি অনুষ্ঠিত কৰিছোঁ। ছাত্ৰ ছাত্ৰীসকলৰ মাজত মানৱ শৃংখল প্ৰস্তুত কৰি তেওঁলোকৰ মাজত সজাগতামূলক যিটো আমাৰ শোভাযাত্ৰা, যে ডাইনী হত্যা বন্ধ কৰাৰ পৰা ধৰি বিভিন্ন ধৰণৰ আমাৰ বেজ বেজালি বন্ধ কৰা, তন্ত্ৰ মন্ত্ৰ বন্ধ কৰা, সাপে খুটিলে চিকিৎসকৰ ওচৰলৈ নোৱা, এনেকুৱা ধৰণৰ শ্লোগান আমি ৰাইজৰ মাজত সজাগতা আনিবৰ কাৰণে এই দুয়োখন বিদ্যালয়ৰ জৰিয়তে এক সজাগতামূলক কাৰ্যসূচী গ্ৰহণ কৰিছোঁ। লগতে যি 20 আগষ্টত, সেই যে 2013 চনৰ 20 আগষ্ট তাৰিখটোত কিছু আততীয়ে যিগৰাকী ব্যক্তিক আমাৰ হত্যা কৰিছিলে, ডাক্তৰ নৰেন্দ্ৰ দাভোলকাৰ, যিগৰাকী ব্যক্তিৰ সপোন আছিলে যে সমাজৰ পৰা বিজ্ঞান মানসিকতাটো গঢ় লৈ উঠক আৰু অন্ধবিশ্বাস কুসংস্কাৰবিলাক আঁতৰ হওক, সেই আঁতৰ কৰিবৰ কাৰণে যিটো প্ৰয়াস কৰিছিল তাৰ কাৰণে গুলীয়াই হত্যা কৰা হৈছিলে। কিন্তু সেইজন বিজ্ঞান মনীষী কি কৰিছিলে, 2014 চনত পদ্মশ্ৰী বঁটা দিছিলে মৰণোত্তৰৰ বাবে। গতিকে তেখেতৰ ব্যক্তিক আমি আজি ছাত্ৰ ছাত্ৰীসকলৰ লগতে সমাজক চিনাকি কৰি দিয়াটো আমাৰ দায়িত্ব। সেইবাবে সেইজন ব্যক্তিৰ জীৱনীৰ ওপৰত আমি বক্তৃতা প্ৰতিযোগিতা অনুষ্ঠিত কৰিছিলোঁ দুয়োখন বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলৰ মাজত। গতিকে আমি দেখিছোঁ যে ছাত্ৰ ছাত্ৰীসকলে যি নহওক তেওঁলোকৰ বিষয়ে জানক, বুজক, কাৰণ তেওঁৰ দৰে গোবিন্দ পাঞ্চাৰে, এম কালবুৰ্গী, গৌৰী লংকেশ আদিসকলকো হত্যা কৰা হৈছিলে সমাজত বিজ্ঞান মানসিকতা গঢ় দিয়াৰ ক্ষেত্ৰত। গতিকে আমি এই অনুষ্ঠানটো লৈছোঁ এইকাৰণে যাতে 20 আগষ্ট তাৰিখে ৰাষ্ট্ৰীয় বিজ্ঞান মনস্কতা দিৱস হিচাপে এটা স্বীকৃত, আৰু সেইদিনাখনে যে আমি ভাৰতৰ সংবিধানৰ যিটো আমাৰ মৌলিক অধিকাৰ আছে বিজ্ঞান মানসিকতা সম্পন্ন জীৱন ধাৰা লৈ আমি জীয়াই থাকোঁ, সেইটাক সন্মান জনাই আমি সকলোৱে সজাগ হোৱা হওক, সচেতন হোৱা হওক, অন্ধবিশ্বাস কুসংস্কাৰ বেজ বেজালি তন্ত্ৰ মন্ত্ৰ তাবিজ এইবিলাকৰ পৰা আঁতৰি নিজকে আত্মবিশ্বাসী কৰি তোলোঁ আৰু জীৱনটো সুখময় কৰি তোলোঁ। আমাৰ এই অনুষ্ঠানৰ কাৰ্যসূচী সফলভাৱে সমাপন হৈছে। ধন্যবাদ।